তো গাইজ আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ জৱাহৰলাল নেহৰু যিজন আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী সেইজনৰ বিষয়ে মই দুই এষাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। তো ভিডিঅ'ত লাগি থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হয়। 2 নম্বৰ তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ ইংলেণ্ডলৈ যায়। তাত বিভিন্ন বিদ্যালয়ত 7 বছৰ কাল শিক্ষা লাভ কৰে। শেষত এজন বেৰিষ্টাৰ হৈ ভাৰতলৈ উভতি আহে। 4 নম্বৰ জৱাহৰলাল নেহৰু এজন বিশ্ববিখ্যাত নেতা আৰু ভাল ৰাজনৈতিক আছিল। 5 নম্বৰ তেওঁ শিশুসকলক বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। 6 নম্বৰ তেওঁৰ জন্ম দিৱস অৰ্থাৎ 14 নৱেম্বৰ তাৰিখে শিশু দিৱস হিচাপে পালন কৰা হয়। 7 নম্বৰ তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। 8 নম্বৰ তেওঁৰ প্ৰধানমন্ত্ৰীৰ পদ একেৰাহে 17 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। 9 নম্বৰ তেওঁক 1955 চনত ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। এতিয়া অন্তিম 10 নম্বৰ 1964 চনৰ 27 মে তাৰিখে তেওঁৰ মৃত্যু হয়। ধন্যবাদ। আজিৰ ভিডিঅ'টোত আমি ইমানেই জানিলোঁ। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত আৰু এটা বিষয়ে আলোচনা কৰিম। থেংক ইউ।